Hi guys, good evening. মানে মই ইভিনিঙত বনাইছোঁ তো এইকাৰণে গুড ইভিনিং কোৱা গ'ল। ৱেলকাম টু মাই চেনেল ঠাণ্ডা মাথা। আই মাই চেল্ফ নয়নজ্যোতি কলিতা। বাকী এতিয়া কথাটো হ'ল কি, সেইদিনাখন মই চিভিল ইঞ্জিনিয়াৰিঙৰ ভাগ কি থাকে বা কেনেকৈ কি আগবাঢ়িব পাৰি সেইটো লৈ ভিডিঅ' বনাইছিলোঁ। চাগে মানে হেল্প হ'বই বহুতখিনি। বাকী কমেণ্টত মোক সুধিলে হ'ল। এতিয়া কথাটো হ'ল কি, মই সেইদিনাখন ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং, জিঅ' টেকনিকেল ইঞ্জিনিয়াৰিং, ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিং বুজালোঁ। এতিয়া আহিব, তাৰে পিছত আহিব যে কি আছে আমাৰ এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং। এতিয়া আমাৰ এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিঙৰ লগত কি আহে জড়িত হৈ থাকে যে এনভাইৰমেণ্টটো আমি কেনেকৈ ধুনীয়াকৈ ৰাখিব লাগিব, সেইটোৱে হৈছে মেইন উদ্দেশ্য। এতিয়া এনভাইৰমেণ্টেল চায়েন্স ইম্পৰ্টেণ্ট কৰি দিছে কিয়, যে এনভাইৰমেণ্টৰ কথা জানিব লাগিব চবেই ইচ এণ্ড এভৰি। কিয় মানে মেইন উদ্দেশ্য হৈছে কি, গছ ৰাখিব লাগিব। যদি গছ নাথাকে তেতিয়াহ'লে কি হ'ব আমাৰ পৃথিৱীৰ, সেইটোৱে কথা। এতিয়া সেইটো ভুল কৰে। আৰু মই সেইদিনাখনৰ ভিডিঅ'ত অলপ ওলাইছিলোঁৱে যে মই ক্লাছ 3ত থাকোঁতেই দেখিছিলোঁ বা জানিছিলোঁ যে মই সেইদিনাখন কৈছিলোঁ আৰু ৰিপিট কৰিম বা কৰি থাকিম যে শক্তিমান চোৱাৰ পিছত মানে ৰবিবাৰে, সেই তেতিয়া সৰু থাকোঁতেই মই চাইছিলোঁ। এতিয়ালৈকে নামটো মই ক্লিয়াৰলি ওলাব পৰা নাই, মই ৰিচাৰ্চ কৰি আছোঁ। পাণ্ডে বোলা এজন ডাঙৰ মানুহে মই বুলি ভাবিম, কাৰণ যিজনে কয় সেইটোৱেতো ফ'কাছত আহি থাকেতো, বিৰাট ভাল লাগে। এতিয়াও ৰেচপেক্ট আহে তেওঁক লৈ, যে মোৰ এজন গুৰু হিচাপে মই এতিয়া ভাবি লওঁ আৰু যে সিমান ধুনীয়া এটা কথা তেতিয়াই মোক বুজাই থৈছিল থ্ৰু টিভি, যে পানীৰ কাৰণে, যিমান বৰষুণৰ পানী আছে, যিমান বৰষুণৰ পানী মানে আহে, সেইবিলাক কি আমাৰ মাটিৰ তলত যাব লাগিব। তেতিয়াহে কি আমাৰ যিটো ভূতলৰ পানী আছে সেইবিলাক ষ্ট'ৰ হৈ থাকিব। কাৰণ যে আজিয়ে পানী সোমাই গ'ল, বৰষুণ আহিল, সেইবিলাকে মানে ভূতলত থাকিব, সেইটো নহয়। বহুত বছৰ লাগে সেই পানীবিলাক সোমাই যাবৰ কাৰণে। তো কথা হ'ল কি, যে ঘৰৰ চোতালত মাটি ৰাখিব লাগে, সেইটোৱে মেইন উদ্দেশ্য। আৰু সেই উদ্দেশ্যটোৰ পৰাই আহি যায় যে কি আমাক গছ-গছনি লাগিবই। বেছি দীঘল নকৰোঁ, মেইন কথাই হৈছে যে গছ-গছনি ৰাখিব লাগে বা গছ-গছনি বহুত ইম্পৰ্টেণ্ট। সেইটো কথা দেখা যাওক কি হয় পৰিস্থিতি। বাকী আমি বুজি উঠিব লাগে যে গছ-গছনি লাগে। এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং ডিলছ উইথ দ্য ট্ৰিটমেণ্ট অফ পিউৰিফিকেশ্যন অফ ড্ৰিংকিং ৱাটাৰ, কেমিকেল, বায়'লজিকেল এণ্ড পিউৰিফিকেশ্যন অফ ৱেষ্ট। মানে কি পিউৰিফিকেশ্যন অফ ৱেষ্ট মানে বুজি পোৱাই চবে, দ্য পিউৰিফিকেশ্যন এয়াৰ ইন দ্য এনভাইৰমেণ্ট মানে আমাৰ কি, কেনেকৈ কিহৰ পৰা পিউৰিফিকেশ্যন কৰিব লাগে এতিয়া এনভাইৰমেণ্টৰ এয়াৰটো, যে কল কাৰখানা বা কাৰৰ পৰা ওলোৱা ধোঁৱাবিলাক, সেইটোৱেই কথা। এতিয়া যিমানে কি ফুৱেল কম হ'ব, সিমানে ফুৱেল কম ইউজ হ'ব, সিমানে আমাৰ কি এয়াৰ পলিউশ্যন কমিব। বা কল কাৰখানাবিলাকো যদি মানে কিবা প্ৰচেছ ওলাই যে
ফুৱেল ইউজ নোহোৱাকৈ মানে চলিছে, অকল ইলেক্ট্ৰিকেলত চলিব পৰা হৈ যায়, তেতিয়াহ'লে সেইটো কথা। বাকী টেছলাইটো ধুনীয়া ধুনীয়া কি ইলেক্ট্ৰিকেল কাৰ ওলাই আছে, সেইবিলাক আহিব, নাহা নহয়, সেইবিলাক চব আহিব, চব ইলেক্ট্ৰিকেলে হৈ যাব, সেইটো কথা সঁচাই, বা হ'বই লাগিব যদি আমাৰ এই পৃথিৱীখন চেম টু চেম লাগে, সেইটো কথা। বাকী এতিয়া সেইবিলাকেই ইয়াতে মেইনলি এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিঙত কৰা হয়। বাকী নতুন কথা জানিব লগা হৈছে কি যে এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং ডিলছ উইথ ইনভলভড উইথ ইণ্ডাষ্ট্ৰিয়েল ইক'লজি, সেইটোৱে কথা। ইণ্ডাষ্ট্ৰিয়েল ইক'লজি বুজিব লাগিলে কি, ইক'লজি হ'ব লাগিলে কি, যে ইণ্ডাষ্ট্ৰি এটা আমি বহাম যিকোনো এটা অঞ্চলত, যে সেই ইণ্ডাষ্ট্ৰিটো সেই ধৰা গাঁৱতে বহালোঁ, সেই ইণ্ডাষ্ট্ৰিটো সেই গাঁৱৰ মানুহৰ লগত, গাঁৱৰ পৰিৱেশৰ লগত, গাঁৱৰ যি নহয়, যি ইক'চিষ্টেম নাথাকক সেই চিষ্টেমটোৰ লগত ধুনীয়াকৈ মিলি যায়, সেইটো আমি ভাবিব লাগিব। যধে মধে মানে বনাই দিলে নহ'ব। এতিয়া কথা হ'ল কি যে সেই এল জি কোম্পানীৰে যে এই দুৰ্ঘটনাটো হ'ল যে গেছৰ, সেইটো যদি ভাবিলে হয় যে এনেকুৱা আমি বনাব লাগিব যে গেছ অলপো মানে লিক হ'লেও ওলাই নাযায়, সেইটো যদি ভাবিলে হয় তেতিয়াহ'লে ইমান মানে দুৰ্যোগ নহ'ল হয়। কিন্তু আমাৰ বহুত বেয়া মানে প্ৰচেছ আছে যে কি সেইবিলাক দুৰ্নীতিত আহি যায়, সেইবিলাক মানে ভাবিব লাগে কেনেকৈ মানে চবৰে মিলি যায়, সেইটো কথা। যে যধে মধে বিল্ডিং বনাই দিলে নহ'ব, গছ গছনি লাগিব। মোৰ মানে দুখ লাগে, সেইকাৰণে মানে ওলাই থকা কথাবিলাক বহুত ইয়াতে শেষ হৈ যাব। তো তাৰপিছত আহি যাওঁ বেলেগ ডিপাৰ্টমেণ্টত, সেইবিলাকে পঢ়িব লাগে ইনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটোত। এইটো চিভিল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত। তো ট্ৰেন্সপৰ্ট ইঞ্জিনিয়াৰিং নেক্সট, ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং। Transportation engineering is concerned with moving people, vehicles, and goods efficiently and safely without consuming any extra time with the help of different ways of transportation. This involves specifying, designing, constructing, and maintaining transportation infrastructure, which includes roads, traffic in islands, highways, railways, canals, airports, ports, and mass transit. It includes areas such as transportation design, transportation planning, traffic engineering, some aspects of urban engineering, equine theory, pavement engineering, intelligent transport system ITS, and infrastructure management. মানে এইবিলাকে যি ৱৰ্ড কৈছোঁ সেইবিলাকতো বুজি পোৱাই চবে, একদম চিম্পুল ৱৰ্ড আছে। এইখন এলিমেণ্টছ অফ ইঞ্জিনিয়াৰিং, মিমি দাস শইকীয়া, ভাৰ্গৱ মোহন দাস, মদন মোহন দাস এওঁলোকে লিখা। সাঁচি ৰাখিছোঁ চববিলাক যিমান পাৰোঁ। বাকী তাৰপিছত আহিল কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিং। কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিংটো শুনিলে গম পাইছা, কনষ্ট্ৰাকশ্যন মানে কি, ফ্লেট বনাব লাগে, ৰোড বনাব লাগে, চব এটাৰ লগত আনটো ইণ্টাৰ ৰিলেটেড। যেনেকৈ কি
ডক্টৰীবিলাকৰ ক্ষেত্ৰত যে অপাৰেশ্যন এটা কৰিব লাগিল, তাত কি ডক্টৰ লাগিব? চব লাগিব, মেডিচিন লাগিব, পেথলজি এজন লাগিব, এনাষ্টেচিয়া এজন লাগিব, তাৰপিছত চাৰ্জাৰী মেইনটো থাকিলেই, সেইটো কথা চব লাগিব। চব কোনো মানে কি কাৰো লগত ৰিলেটেড হৈ নাথাকা নহয়। খালি কি যে আমাৰ অসমৰ মানুহবিলাক, মই আহি যাওঁ অলপ বেলেগ সেইটো মানে তেতিয়া বুজিব পাৰিব ভালকৈ যে আমাৰ অসমৰ মানুহৰ কি হয়, যে মই ডাঙৰ, যে মোৰ ওপৰত বহুত ডিপেণ্ড কৰে, সেইটোতে মানে কি হৈ যায়, ফুলি যায়। সেইটো হ'ব নালাগে, সেইটো হ'লে দিগদাৰী। আৰু সেইকাৰণে অসম পিছ পৰি আছে, মই জানো বা যিখিনি অভিজ্ঞতাৰ পৰা বুজিছোঁ। কাৰণ এতিয়া হেল্প নকৰেই, কিন্তু হেল্প কৰিব লাগে। কিয় নকৰে মানুহে? সেইটোৱে কথা। যদি পাৰে, কিয় টকা পইচা আছে মানুহৰ, হেল্প কৰিব লাগে। টকা পইচা থাকিলে হেল্প কৰিব পাৰিব লাগে বা ৰাস্তা এটা দেখাব পাৰিব লাগে। সেইবিলাকে কথা। মই ৰাস্তা দেখাবৰ কাৰণেই এই চেনেলটো বনাইছোঁ। তো কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিং is very much related to environmental and structural engineering. তো কি ভেৰি মাছ ৰিলেটেড বুলি কৈছে কি এনভাইৰমেণ্টেল এণ্ড ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ লগত। এ সুইটেবল এনভাইৰমেণ্ট ইজ বিল্ড বাই কনষ্ট্ৰাকশ্যন অফ বিল্ডিংছ এণ্ড আদাৰ ষ্ট্ৰাকচাৰ্ছ। এতিয়া কথাটো হ'ল কি, মোৰ মতেদি দেই, যে ফ্লেটবিলাক বনাইছে, কিবা বনাইছে, তাত গছৰ প্লেনিং কৰিছেনে ভালকৈ? আমাৰ ইয়াত ফ্লেট বনাইছে, মই ভাল পোৱা নাই ছিষ্টেমটো। গছ থাকিব লাগিছিল, বা ছাবমাৰ্চিবল কৰিছে, যে কাষৰ সেই যিবিলাক মানুহ আছিল সিহঁতৰ বিৰাট বেয়া কণ্ডিশ্যন কৰি দিছে। এনে পাহাৰৰ কাষত বনাইছে, কিন্তু কি বেয়া কণ্ডিশ্যন, কেনেকৈ বেয়া কণ্ডিশ্যন কৰিছে, যে পাহাৰৰ মানুহৰ এনে কি পানী কম। দুখ লাগে এইবিলাক, মানে দুখ লাগে কাৰণে ওলাই যায় আৰু, যে পাহাৰৰ মানুহৰ এনে কি পানী একদম নাপায়। এতিয়া মানে সেই মোৰ নিজৰ মানে লগ আছে বা খুৰা খুৰী আছে, তো বেয়া লাগে সিহঁতক দেখি। পানী বহুত প্ৰব্লেম কৰি দিছে সেই ফ্লেটটোৰ কাৰণেই। এতিয়া কথাটো হ'ল যে কনষ্ট্ৰাকশ্যন এনেকৈ নহয়, বহুত বেয়া প্ৰচেছত চলি আছে এইবিলাক। কি হ'ব এতিয়া? মোৰ দেখি ভাল লাগিছিল যে ক'ত এই মানে কৰোণাৰ হেৰিলৈয়ে যে ডক্তৰ অসমৰ নে ভাৰতৰ ডক্তৰক ক্লেপ জনাব মানে গৈছে, ক্লেপ দিব গৈছে, মানে উৎসাহ দিব, মানে ভাল কৰিছে পেচেণ্ট বহুত। তো দেখিলোঁ যে ৰাস্তাত, মই গৈ পোৱা নাই, ফটোত দেখিয়ে ক'ব লাগিব, যোৱাৰ ইচ্ছা আছে। এইবিলাক চব ঠিক হওক বা মই যাব পৰা হওঁ, এইটো বেলেগ কথা, তালৈ নাযাওঁ। তো মেইন কথা কি, যে ডক্তৰজনক ধুনীয়াকৈ ক্লেপ বনাই, সেইটোতো বিৰাট ধুনীয়া মানে ভাল লগা দৃশ্য। কিন্তু তাৰে লগতে এটা ভাল লগা দৃশ্য মই দেখিছোঁ, যে আমাৰ কি ইয়াতে চব কি ৱাল দিবই লাগিব, চব বাউণ্ডেৰীতে ৱাল অকল মানে বাউণ্ডেৰীটো দি থোৱা নাই, কিন্তু তাতে কি ৰাস্তাও সমান, যে মোৰ কাষেৰে এইটো ৰাস্তা গৈছে, মোৰ ঘৰটো সেইখিনিত, কিন্তু ইয়াতে ৱাল নাই। তো কেনেকুৱা এটা ধুনীয়া দৃশ্য, কিমান ধুনীয়া লাগে। মানে ঘাঁহনি আছে, ধুনীয়াকৈ বাংলোটো আছে কাষত, সন্মুখত ঘাঁহনি। তো সেইটো কথা, সেইবিলাক মানে ভাবিব লাগে। কিয় নাভাবে? পইচা থাকিলে ইউজ কৰিব লাগে। মই তাকে ভাবি নাপাওঁ, কিয় এনেকুৱা মানুহবিলাক মানে সেইটোৱে আৰু বেয়া লাগে। তো জানি বুজি ভুল কৰিলে। তাৰপিছত আহিল আৰ্থকুৱেক ইঞ্জিনিয়াৰিং। এতিয়া আৰ্থকুৱেক ইঞ্জিনিয়াৰিং এতিয়া আৰ্থকুৱেকতো
সেই ইঞ্জিনিয়াৰবিলাকে চলায় মানে চিষ্টেম এটা বনাই থৈছে ডাঙৰ কোনোবা ইঞ্জিনিয়াৰে এই চিষ্টেমবিলাক চলাবৰ কাৰণে মেইন ইঞ্জিনিয়াৰ লাগিবই এজন তাৰপিছত বাকী জুনিয়ৰ ইঞ্জিনিয়াৰ কিবা কিবি এনেকুৱা বহুত থাকে তো কথাটো হ'ল কি আৰ্থকুৱেক ইঞ্জিনিয়াৰিং এইটোৱে এতিয়া এটা কথা কৈ লওঁ মোৰ মনত আহি গৈছে যে আৰ্থকুৱেক ইঞ্জিনিয়াৰিংটো ধৰা গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্টে চলাব হয় নে নহয় কিন্তু এনেকুৱা এটা ব্যৱস্থা যদি হয় যে প্ৰাইভেট ইনষ্টিটিউট কিছুমানো ওলাই গৈছে যে আৰ্থকুৱেক ইঞ্জিনিয়াৰিং মানে ডিপাৰ্টমেণ্টটো চাই তেতিয়া কিমান ভাল হ'ব কিমান এমপ্লয়ি ওলাব প্ৰাইভেটো ওলাই গৈছে তো কেনেকুৱা এটা ব্যৱস্থা ভাবিছোঁ তো এইবিলাক মাইণ্ডত চলি থাকে কিন্তু সেনেকৈ ভাবিব পাৰিব লাগে সেইটো কথা বহুতে বুজি পাবাই এইখিনি কথা তো কেনেকুৱা এটা মোৰ ভাবিয়ে মানে কেনেকুৱা লাগিছে যে মই খুলিয়ে দিওঁ নেকি তো উপায় নাই তো ক'লোঁ আৰু মোৰ মনটো কেনেকুৱা আৰ্থকুৱেক ইঞ্জিনিয়াৰিং ইয়াতে বুজাব লগা একো নাই নামটোৰ পৰাই চবখিনি এতিয়া মেইন অবজেক্টিভখিনি কৈ দিছোঁ যে আৰ্থকুৱেক ইঞ্জিনিয়াৰিঙৰ কি হয় 1 নম্বৰ ফ'ৰ্চ এণ্ড এক্সিলাৰেশ্যন অন বিল্ডিং ডিউ টু আৰ্থকুৱেক ডেট ইজ টু আণ্ডাৰষ্টেণ্ড দ্য ইণ্টাৰেকশ্যন অফ ষ্ট্ৰাকচাৰ্ছ উইথ দ্য শেকি গ্ৰাউণ্ড মানে সেই যে হেৰি হ'ব ভূমিকম্প হ'ব ধৰা সেই গ্ৰাউণ্ডৰ লগত কিমান ক্ষতি হ'ব পাৰে কিমান অনিষ্ট হ'ব পাৰে সেইটো এটা চাব লগা বিষয় সিহঁতৰ সেই ডিপাৰ্টমেণ্টটোৰ বিল্ডিং ৰেছপন্স কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট শ্বেপ ষ্ট্ৰাকচাৰ্ছ মানে কেনেকুৱাকৈ বিল্ডিং বনাব লাগিব মানে এই যিটো মানে আমাৰ আৰ্থকুৱেক জ'ন থাকে ন কিছু বহুত জেগাত সেই জোনটো হিচাপত কেনেকৈ কনষ্ট্ৰাকশ্যন কৰিব লাগিব সেইটো আহি যায় যেতিয়া মানে পাৰ্মিশ্যন দিয়ে বিল্ডিঙৰ বনোৱাৰ ক্ষেত্ৰত তো সেই তাতেও আছে আৰ্থকুৱেক ইঞ্জিনিয়াৰিং তাতেও লাগে তো চব এটাৰ লগত আনটো ৰিলেটেড মই ক'ব গৈছোঁ যে কি যে এনেকুৱাকৈ যদি প্ৰাইভেটো ওলাই যায় যে সেই গভৰ্ণমেণ্ট ইনষ্টিটিউটটোক হেল্প কৰিলে যে মই এটা ৰিপৰ্ট বনাইছোঁ ছাৰ যে এইটো চাই লওকচোন আপোনালোকৰ সুবিধা হ'ব এনেকুৱা কথা চবে যদি মিলা প্ৰীতিৰে আগবাঢ়ে কিমান এটা সমস্যা দূৰ হ'ব সেইটো কথা ড্ৰিফ্ট অফ দ্য বিল্ডিং এণ্ড আদাৰ হাই ষ্ট্ৰাকচাৰ্ছ আণ্ডাৰ দ্য একশ্যন অফ আৰ্থকুৱেক লেটাৰেল ফ'ৰ্চ তাৰপিছত আহে 4 নম্বৰ ডিজাইন কনষ্ট্ৰাকশ্যন মেইনটেনেন্স অফ বিল্ডিং এণ্ড আদাৰ ষ্ট্ৰাকচাৰ্ছ টু ৰেজিষ্ট ফুল্লি দ্য হেজাৰ্ডিয়াছ আৰ্থকুৱেক ফ'ৰ্চ ডিউ টু দ্য ডেমেজ অফ weak structures, tall buildings, failure of dams, etc. in different parts of world in earthquake-prone areas. This type of engineering has gained importance for further study and research. এইটো কথা আহি গৈ তাৰপিছত আহিল মেটেৰিয়েলছ ইঞ্জিনিয়াৰিং এতিয়া মেটেৰিয়েলছ ইঞ্জিনিয়াৰিংটো আইডিয়া আহেনে অলপ কিহৰ ওপৰত হ'ব পাৰে materials engineering another aspects of civil engineering in material science মই এই ভিডিঅ'টো দিয়াৰ আগতে এটা ভিডিঅ' দিছোঁ যে মেটেৰিয়েল সায়েন্সৰ ওপৰত তাতে মই অলপ ইঞ্জিনিয়াৰিং পঢ়িলে কিমান ভাল হয় কিমান এটা হওক বা কিমান বুজি পাবা আগৰ ভিডিঅ'টো চাব লাগিব যদি বুজিবৰ ইচ্ছা আছে মেটেৰিয়েল ইঞ্জিনিয়াৰিং ডিলছ উইথ চিৰামিক্স সাচেছ কংক্ৰিট মিক্স asphalt concrete metal cement sands lime bricks stones ferrous and non ferrous materials timber এইবিলাক সব আৰু যিমান যি লাগে ঘৰ এটা বনাওঁতে বা ৰোড এটা বনাওঁতে যি কোনো সেইবিলাক আহি যায় মেটেৰিয়েল ইঞ্জিনিয়াৰিঙৰ ভিতৰত
তো কথা হ'ল এতিয়া আহিল আৰবান এণ্ড মিউনিচিপাল ইঞ্জিনিয়াৰিং। এতিয়া আমাৰ GMC বা তাৰে য'ত যি হেৰি আছে আৰু তাৰে মিউনিচিপাল, তো আৰবান এণ্ড মিউনিচিপাল ইঞ্জিনিয়ারিং। Urban and municipal engineering is concerned with municipal infrastructure. This involves specifying, designing, constructing, and maintaining streets, sidewalks, footpath bilak, water supply networks, sewers, হেৰি বিলাক আমাৰ যে ৰাতিপুৱা বহে জাবৰ জোঁথৰবিলাক, ষ্ট্ৰীট লাইটিং, মিউনিচিপাল ছলিড ৱেষ্ট মেনেজমেণ্ট এণ্ড ডিছপ'জেল, এইবিলাক। এতিয়া কথাটো হ'ল কি, বহুত ক্ষেত্ৰত আছে, সেইটোও মোৰ মাইণ্ডত আহোঁতে কৈ থওঁ। এই যদি মিউনিচিপালবিলাকে বহুত প্ৰাইভেট ঠিকাদাৰ জইন হৈ যায়, তেওঁলোকে যদি ভাবে যে চুৱেজবিলাক লৈ যায়, তেওঁলোকে যে এৰিয়াটোত কৈ থ'লে যে আপোনালোকে কৃপা কৰি প্লাষ্টিক এক্সট্ৰাকে ৰাখিব বা ডিছপ'জেবল যিবিলাক পচি যায় সেইবিলাক এক্সট্ৰাকে ৰাখিব বা শুকান সেইবিলাক এক্সট্ৰাকে ৰাখিব, তে সেইবিলাকৰ থ্ৰুদিয়ে ৰিনিউৱেবল কৰিব পাৰে। কিন্তু আমাৰ অসমত এতিয়ালৈকে ওলোৱা নাই। সেইটো এটা ডাঙৰ বিজনেছ লাইন হয়। তো ৰিনিউও হৈ থাকিল বস্তুবিলাক, আৰু কি আমাৰ যে কি দীপৰ বিলত থ'ব, ক'ৰবাত থ'ব, চববিলাক একেলগে, সেইটো সমস্যাও কমি যায়। কিন্তু কি হ'ব, এতিয়া মই সুবিধা পালে সেইবিলাক কৰিলোঁ হয়, বা বহুত কি ছিনিয়ৰে কৰিছে, বা জুনিয়ৰো দেখিলোঁ সেইদিনা বহুত কেইদিনমান হৈ গ'ল, কেইমাহমান হৈ গ'ল, যে AECৰ পৰা ইটা বনাব লৈছে, যে প্লাষ্টিকৰ থ্ৰুদি বা প্লাষ্টিক হেৰি দি। তো এইবিলাক আইডিয়া মই ইউজ কৰিছোঁ। প্লাষ্টিকৰ ইটা বনাব মই ষ্টুডেণ্টক শিকাইছোঁ, কেনেকৈ সঁচাই বনাব পাৰি। সিহঁত আচৰিত হৈ যায় এইবিলাক শুনি। তো কথা হ'ল কি, মিউনিচিপালৰ বহুত কাম কমি যাব পাৰে, হেল্প হ'ব তেওঁলোকৰ, যদি এনেকুৱা কৰে আমাৰ এই মিউনিচিপালৰ আণ্ডাৰত থকা ঠিকাদাৰবিলাকে। সেই কোম্পানীৰে এটা অংশ দিয়ক না মিউনিচিপালক ৰাস্তা বনাব, বা সেই ধৰক প্লাষ্টিকেৰে যে ৰাস্তা বনাওক না, ৰোড বনাওক না, আলকাট্ৰা ইউজ নকৰাকৈ সেইবিলাক কৰিব পাৰি। শ্বিলঙত কৰিছে, PSK চাংমাই কৰিছে, ভাল লাগিছে মোৰ দেখি। সেইবিলাক কৰিব লাগে, ইমপ্লিমেণ্ট কৰিব লাগে। কেতিয়া কৰিব? সেইবিলাক ইমপ্লিমেণ্ট কৰিলে আমাৰ বহুত সমস্যা কমি যায়। বাকী কথা হ'ল কি, সেনেকুৱা আৰু ভাবিব পাৰি, যোনবিলাকে পঢ়িবা সেইবিলাক ভাবিবা, বা যেতিয়াৰ পৰা ডিগ্ৰী আৰম্ভ কৰিবা তেতিয়াৰ পৰাই কৰিব পাৰি। এতিয়া এটা ছিষ্টেম কৰিব পাৰি যে তোমালোকৰ নেইবাৰত কৈ দিয়া যে খুৰা, আপোনালোকে এটা কাম কৰক, প্লাষ্টিকবিলাক এক্সট্ৰাকৈ থওক, জাবৰবিলাক এক্সট্ৰাকৈ থওক, বা শুকান কাগজবিলাক এক্সট্ৰাকৈ থওক, আমি লৈ যাম। তাৰপিছত এটা কি কাম কৰিব পাৰি, যে সেইটো মোৰ দেউতাই শিকাইছিল বা দেউতাই কৰিছিল। এতিয়া আমাৰ ইয়াতে প্লেচ কম, আমাৰ যিখিনি সেনেকৈ যিটো মই কৈ আছোঁ সেইটো কৰাৰ প্লেচ কম, সেইকাৰণে মই কৰা নাই। আগতে আছিল,
দেউতা কৰিছিলে যে এটা ধুনীয়া গাঁত খান্দি দিয়া, সেইটো কি গোবৰ গেছ বনাব পাৰি, কিবা বনাব পাৰি, খাৰ বনাব পাৰি, সাৰ বনাব পাৰি, সেইটো কথা। তো সেইবিলাক কৰিব পাৰি। তো সেইবিলাকো এটা ডাঙৰ বিজনেছ। তো কি আৰু ধুনীয়া মই আইডিয়া দিছোঁ, ইউজ কৰিব লাগে, এপ্লাই কৰিব লাগে, সেইটোৱে আৰু কথা। বাকী মই যি পাৰোঁ কৰিমেই। এনেকৈ চেনেল এটা বনাইছোঁ যিহেতু সমাজৰ মাজত আহি গৈছোঁ মই। তো কোষ্টেল ইঞ্জিনিয়াৰিং লাষ্ট দুটা আছে, COASTAL, কোষ্টেল ইঞ্জিনিয়াৰিং। Coastal engineering is concerned with managing coastal areas in some jurisdiction. The terms sea management and coastal protection are used to mean, respectively, defense against flooding and erosion. মানে এইটো যিকোনো এটা সাগৰৰ পাৰৰ কথাই বুজাব খুজিছে বহুত ক্ষেত্ৰত ইয়াতে, কিন্তু আমাৰ ইয়াতে যিকোনো এতিয়া এইটো আহি পৰে বানপানীৰ লগত ৰিলেটেড হৈ থকা বা মথাউৰি চথাউৰি এইবিলাকৰ কাৰণে। এইটো মষ্ট ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট আমাৰ অসমৰ কাৰণে। যদি এইটো কৰিব পৰা যায় কিবাকে অলপ জাগা, তাকে মানে ফিল্ডত গ'লেহে গম পায় কথাবিলাক, বা ডিপলি ভাবিব পাৰিব লাগে, টিম ওলাব লাগে। প্ৰাইভেট ওলাওক না, গভৰ্ণমেণ্টে কিয় মানে পাৰ্মিশ্যন নিদিব? যদি গভৰ্ণমেণ্টৰ হেল্প হয় বা গভৰ্ণমেণ্টে যদি টকা পায় তো কিয় নিদিব? সেইটো কথা আহিল। মই কি ক'ব খুজিছোঁ ইয়াৰ থ্ৰুদি, যে মানে প্ৰাইভেট ঠিকাদাৰৰ আণ্ডাৰত এইবিলাক ওলাব লাগে, ইনিচিয়েটিভ ওলাব লাগে, বা কিছুমান ইঞ্জিনিয়াৰে কৰিব পাৰে এইবিলাক, যে ছাৰ এইখিনি এটা এক্সামিন কৰি চাওঁ, যে আমাৰ এইখিনি বা মাজুলীৰ এৰিয়াখিনিত অলপমান খান্দি চাওঁ। সেইখিনি কিয় নকৰে? পইচাটো আছে ন, পইচা কি আৰু, পইচা আহি যাব, কিবা এটা বিজনেছ ক্ৰিয়েট কৰি দিয়া, পইচা আহি যাব, পইচাই মেইন। কিন্তু ভাবিব লাগে ন, ইমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আছে, অকল কাগজ পত্ৰত লিখি থাকিলে আৰু হ'বনে? এপ্লাই কৰিব পাৰিব লাগে, সেইটো কথা। Although the term coastal defense is the more traditional term, but coastal management has become more popular as the field has expanded to include techniques that allow erosion to claim land. তাৰপিছত আহিল most favorite word of civil engineering, কি? সাৰ্ভেয়িং। সেইটোও অলপ কৰিছোঁ, আমি পাইছোঁ, ভাল লাগে এইবিলাক কৰি, সাৰ্ভেয়িং কৰি। সেইটোতো দেখিলেই গম পাইছোঁ, এইজন চিভিল ইঞ্জিনিয়াৰ, বা কেনেকুৱা বাৰু। মই ফটো ট্ৰাই কৰিম, চাম পাওঁনে নাই, দেখিলে গম পাবা। সাৰ্ভেয়িং, surveying. This is another branch of civil engineering which is essential in different fields of engineering. Different fields of engineering of surveying important. It is defined as the art of determination of relative position of points above and below the surface of earth by means of linear and angular measurement, distance, elevation and direction. Surveying further may be defined as the technique and science of accurately determining the terrestrial or three-dimensional space positions of points and the distances and the angles between them, the relative or attitude
of points is ascertained by leveling, which is another branch of surveying. The maps of the different points of an area are drawn in plane or in a vertical section with different scales, which is essential for different engineering projects like roads, highways, railway, water supply, irrigation, transmission lines, bridges, buildings, transmission lines, dams, and reservoirs. It is required for location of different geological structures, showing the geographical boundaries of states and countries. This part has been discussed in আগত বুজাইছোঁ বা মই ভিডিঅ' আনিম। কথাটো হ'ল সেইখিনিয়ে। বাকী পঢ়িব লাগে, ইঞ্জিনিয়াৰিং পঢ়িব লাগে, সাহস গোটোৱা বা আমাৰ অসমৰ পেৰেণ্টছবিলাকো বহুত বুজাব লগা হয় বা ইণ্ডিয়াতে সেনেকুৱা হৈ গৈছে যে ইঞ্জিনিয়াৰিং কৰিম, মা দেউতা মোক কৰিব দিয়া ইচ্ছা থাকে বহুতৰে। তো কৰিব দিব, মই পেৰেণ্টছবিলাকো কৈছোঁ যে ইঞ্জিনিয়াৰিং কৰিব দিব যদি মানে কি আপোনাৰ শিশুটোৰ ইচ্ছা আছে আগবাঢ়ি যাব দিয়ক, সেইটো কথা। যি ইচ্ছা আছে সেইফালে আগবাঢ়ি যাব দিয়ক। তো সমাজৰ ভাল হ'ব, নিজৰ ভাল হ'ব, নিজে হেপি থাকিব। কথাটো হ'ল সেয়াই। বাকী এতিয়া টাইম হৈ গৈছে, বহুতখিনি বুজালোৱে, এইটো ভিডিঅ' দীঘল হৈ গ'ল। বাকী এতিয়া কথাটো হ'ল কি, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। বহুত কথা আনিম, মটিভেটেড হ'বা, নিশ্চয় হ'বা। কাৰণ মোৰ ওচৰত থকা বহুতে মটিভেটেড হয়, নোহোৱা নহয়। কথাটো হ'ল সেইটো, বহুতখিনি ক'লোৱে লগালগ ৰিলেটেড কথাবিলাক। আৰু বহুত আনিম, বহুত আছে।